নমস্কাৰ আৰু সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটাৰ ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু খবৰকেইটা আৰম্ভ কৰাৰ আগতেই আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰকেইটা চাই ভাল লাগে লাইক এটা কিন্তু ডেফিনেটলি কৰি থৈ যাব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰৰ ফালে। আমাৰ ভাৰতবৰ্ষৰ ঋণৰ বোজা দিনক দিনে বৃদ্ধি পাই গৈছে। আমাৰ ভাৰতবৰ্ষ বৰ্তমান সময়ত হৈছেগৈ সৰ্ববৃহৎ ঋণ লোৱা এখন দেশ। বাংলাদেশ আৰু পাকিস্তানকো পিছ পেলাবলৈ সক্ষম হৈছে ঋণ লোৱাৰ ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষ। আমাৰ অসমৰ কথাটো বাদেই দিলোঁ, আপোনালোকে অসমৰ কথা জানেই। কিবা এটা আঁচনি মুকলি কৰিবলৈ হ'লে ঋণৰ সহায় ল'ব লগা হয় অসম চৰকাৰ। কিন্তু আমাৰ ভাৰত চৰকাৰো কোনো গুণে কম নহয়। ভাৰতৰো ঋণৰ বোজা দিনক দিনে বৃদ্ধি পাই গৈ আছে। আৰু এনে অৱস্থা হৈছেগৈ, ৰিপৰ্ট চলোৱা অনুসৰি ঋণগ্ৰস্ত দেশৰ শীৰ্ষত হৈছেগৈ আমাৰ ভাৰতবৰ্ষ। পাকিস্তান বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ। বিশ্ব বেংকৰ তালিকা প্ৰকাশ হৈছে আৰু বিশ্ব বেংকে দাঙি ধৰিছে যে ঋণগ্ৰস্ত দেশৰ শীৰ্ষ তালিকাত আছে আমাৰ ভাৰতৰ নাম। আৰু এইটো এটা আমাৰ কাৰণে খুবেই বেয়া কথা। আপোনালোকে চাবচোন, ধৰি লওক আপোনাৰ ঢেৰ ধাৰ আছে, আপুনি যিমান টকা উপাৰ্জন কৰে চাব ধাৰতে দিওঁতে গুচি যায়। গতিকে ধাৰ বস্তুটো একেবাৰে বেয়া মানুহৰ কাৰণে। তো আমাৰ ভাৰতৰ অৱস্থাও একেই হৈছে। ভাৰতৰো যথেষ্ট পৰিমাণৰ ধাৰ আছে আৰু বাংলাদেশ পাকিস্তানতকৈও বেছি আছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। যোৱাকালি ৰৈ ৰৈ বিনালেৰ প্ৰথমটো গীত মুকলি কৰা হয়। একচুৱেলি 7 তাৰিখৰ দিনাখনেই মুকলি কৰা হয় ৰৈ ৰৈ বিনালেৰ প্ৰথমটো গীত, প্ৰথমটো ভিডিঅ' ৰৈ ৰৈ বিনালেৰ মুকলি কৰা হয়। আৰু তাৰ পাছতে আমি দেখিবলৈ পাইছোঁ সামাজিক মাধ্যমত একাংশ লোকে ৰৈ ৰৈ বিনালে গীতটি আপলোড কৰিছে বিভিন্ন তেওঁলোকৰ নিজৰ পাৰ্চনেল একাউণ্টসমূহত। ইউটিউবৰ পৰা ডাউনলোড কৰি নিজৰ একাউণ্টবিলাকত আপলোড কৰিছে। তো এই ফিল্মখনৰ পৰিচালক ৰাজেশ ভূঞাই সকলোকে এইটো অনুৰোধ জনাইছে যে আপোনালোকে এটলিষ্ট জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই আপোনালোকে গানটি নিজৰ একাউণ্টত আপলোড নকৰিব। কাৰণ জুবিন দাৰ গানটো যদি আপোনালোকে নিজে ডাউনলোড কৰি নিজৰ একাউণ্টত আপলোড কৰিবলৈ লয়, গোটেই তেখেতৰ অৰিজিনেল যিটো নেকি কণ্টেণ্ট তাত আপোনাৰ ৰিচ বা ভিউজ নাথাকিব। বাকী মানুহবিলাকে নিজৰ ইয়াতে আপলোড কৰিব, ভিউজ আহিব, ৰেভিনিউ আহিব। গতিকে সেইটো কৰিবলৈ মানা কৰিছে ৰাজেশ ভূঞাৰ তৰফৰ পৰা। আপোনালোকক ৰিকুৱেষ্ট কৰিছে যে আপোনালোকে পৰাপক্ষত সেই বস্তুটো ডাউনলোড কৰি আপলোড নকৰিব, যাতে তেখেতৰ প্ৰথমটো গানে কিবা এটা মাইলষ্ট'ন ক্ৰেক কৰিব পাৰে। পইচাটো বাদেই দিলোঁ, এটা মাইলষ্ট'ন যাতে ক্ৰেক কৰিব পাৰে, এটা হিষ্ট্ৰী যাতে ক্ৰিয়েট কৰিব পাৰে। তো তাৰ কাৰণে আপোনালোকে আপোনালোকৰ প্ৰফাইলসমূহত আপলোড নকৰিব। ফেচবুকেই হওক, হোৱাটছআপেই হওক, ইনষ্টাগ্ৰামেই হওক বা ইউটিউবেই হওক, আপোনালোকে গানটো আপলোড নকৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে হানি সিঙৰ ওপৰত। আপোনালোকে বাৰু হানি সিঙক চিনি পায় নে নাপায় কমেণ্ট ছেকশ্যনত জনাব। আপোনালোকে যদি 90s ল'ৰা ছোৱালী নিশ্চয় চাগে চিনি পাব। হানি সিং হৈছে এনেকুৱা এজন ব্যক্তি যিজন ব্যক্তিয়ে নেকি কেছেটৰ দিনতে পপুলাৰ হৈছিলে। এতিয়াতো ছ'চিয়েল মিডিয়া অহাৰ পৰা ছ'চিয়েল মিডিয়াত বহুত ল'ৰা ছোৱালী পপুলাৰ হৈছে, কিন্তু তেখেত এনেকুৱা এজন ব্যক্তি আছিল যিজনে নেকি কেছেটৰ দিনত ভাইৰেল হৈছিলে। এনেকুৱা এজন ব্যক্তি মানে যেনেকৈ নেকি আমাৰ জুবিন দাসত সেই কেছেটৰ দিনতে ভাইৰেল হোৱা মানুহ, ঠিক তেনেকৈ হানি সিঙো এজন কেছেটৰ দিনতে ভাইৰেল হোৱা মানুহ আছিলে। এতিয়াতো সামাজিক মাধ্যমত ওলাই যোনে তোনে ভাইৰেল হৈ যায়, গাবলৈ নজনাটোও ভাইৰেল হৈ যায়। মানুহে মানে গানটো বেয়া পায় হাঁহি উঠিয়ে শ্বেয়াৰ কৰি দিয়ে, কিন্তু আগতে তেনেকুৱাটো নাছিলে। যাৰ গান শুনি ভাল পায় সিহঁতৰ কেছেট ক্ৰয় কৰে। তো হানি সিঙো তেনেকুৱা এজন গায়কেই আছিলে। তো হানি সিঙে স্পটিফাইত 35 মিলিয়ন ফেন ফলোয়িং গোটাবলৈ সক্ষম হৈছে। স্পটিফাইত, ইউটিউবত 35 মিলিয়ন গোটোৱাটো বৰ বিশেষ ডাঙৰ কথা নহয়, কিন্তু স্পটিফাইত 35 মিলিয়ন ফলোৱাৰ্ছ গোটোৱাটো বহুত ডাঙৰ কথা। আৰু তেখেতে এটা ৰেকৰ্ডছ গঢ়িবলৈ সক্ষম হৈছে। খবৰ অনুসৰি হানি সিং ক্ৰছ 35 মিলিয়ন ফলোৱাৰ্ছ অন স্পটিফাই এণ্ড এণ্ট্ৰাইড ৱৰ্ল্ড ৱাইড ৰেংকিং 52 স্থানত আছে। মানে গোটেই ৱৰ্ল্ডৰ ভিতৰতে তেখেতে 52 স্থানত আছে স্পটিফাইত, গোটেই ৱৰ্ল্ডৰ ভিতৰত। কাৰণ স্পটিফাইত ইমানো মানে আপোনাৰ সেই ছাবস্ক্ৰাইবাৰ্ছ নাই ন। স্পটিফাই বৰ্তমান সময়ত ভাৰতৰ মানে বিশ্বৰে এটা সৰ্ববৃহৎ প্লেটফৰ্ম, আৰু তাত তেখেতে 52 নম্বৰ ৰেংকত আছে হানি সিং, হানি সিং। গতিকে তেখেতৰ হৈ লাইক এটা কৰি থৈ যাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। আমাৰ ভাৰতৰ এনেকুৱা এজন ব্যক্তি ওলাই পৰিছে যিজন ব্যক্তিয়ে 1 টকাও উপাৰ্জন নকৰে। 1 টকাও উপাৰ্জন নকৰাকৈ প্ৰত্যেক মাহে কিন্তু তেখেতে কোটি টকাৰ বিলাসিতা জীৱন উদযাপন কৰি আহিছে।
শুনিবলৈ অকণমান মানে আচু হোৱা যেন লাগে যে এটকাও উপাৰ্জন নকৰাকৈ কেনেকৈ এটা বিলাসিতা জীৱন উদযাপন কৰি আহিছে। কিন্তু শুনিলে আচৰিত হ'ব, এজন আমাৰ ভাৰতৰ এনে ব্যক্তি আছে যিজন ব্যক্তিয়ে নেকি এটা ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। সেই ব্যক্তিজনে প্ৰায় 1638টা ক্ৰেডিট কাৰ্ড চলায় আৰু সেই 1638টা ক্ৰেডিট কাৰ্ডৰ পৰা তেখেতে যি নেকি বোনাছ পায়, যি নেকি কমিশ্যন পায়, সেই কমিশ্যনেৰে তেখেতে ঘৰ চলে। যি ৰিৱাৰ্ডছ পায় সেই ৰিৱাৰ্ডছেৰে তেখেতে ঘৰ চলে আৰু তেখেতে ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। ধৰি লওক আপুনি যেনিবা ক'লে মোক ৰিচাৰ্জ এটা কৰি দিয়ে, ক্ৰেডিট কাৰ্ডৰ পৰা ৰিচাৰ্জ কৰিলে ৰিৱাৰ্ডছ পায়। ধৰি লওক আপুনি কিবা এটা বস্তু বজাৰ কৰিলে ফ্লিপকাৰ্টৰ পৰা বজাৰ কৰি দিয়াৰ লগে লগে ৰিৱাৰ্ডছ পায়। তো সেই ৰিৱাৰ্ডছ মানে ইমানেই পায় তেখেতে, গোটেই ৰিৱাৰ্ডছৰ দ্বাৰা তেখেতে চলি থাকে। 1638টা তেখেতৰ হাতত ক্ৰেডিট কাৰ্ড আছে। সেইকাৰণে কয় যিকোনো এটা বস্তু সৎ পথত ব্যৱহাৰ কৰিলে সি আপোনালোকৰ কাৰণে ভাল আৰু আপোনালোকে অসৎ পথত ব্যৱহাৰ কৰিলে সেইটো আপোনালোকৰ কাৰণে বেয়া। এনেকুৱাও মানুহ আছে এটা ক্ৰেডিট কাৰ্ডে মানুহক জ্বলা কলা খুৱাই দিয়ে। ক্ৰেডিট কাৰ্ড বহুত এটা বেয়া বস্তু, কিন্তু তেখেতৰ ওচৰত 1638টা ক্ৰেডিট কাৰ্ড থকাৰ পাছতো তেখেতে বিন্দাছ চলি আছে। সেই ক্ৰেডিট কাৰ্ডৰ পৰা অহা ৰিৱাৰ্ডছৰ ফলতে তেখেতে চলি আছে। দেখিছে মাইণ্ডছেট চাওক মানুহৰ। 1638টা ক্ৰেডিট কাৰ্ড। আগবাঢ়িছে ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে জুবিনদাৰ ওপৰতে। জুবিনদাৰ ৰৈ ৰৈ বিনালে ফিল্মখনৰ প্ৰথমটো গীত মুকলি কৰা হয় আৰু শুনিলে আচৰিত হ'ব, আমাৰ ভাৰতবৰ্ষৰ নহয় গোটেই ৱৰ্ল্ডৰ ভিতৰত আটাইতকৈ হাইপ ক্ৰিয়েট কৰা গান ৰূপে পৰিগণিত হৈছে ৰৈ ৰৈ বিনালেৰ প্ৰথমটো গীত আৰু সেয়া ইউটিউবত গোটেই বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি হাইপ ক্ৰিয়েট কৰা গানেই হৈ পৰিছে ৰৈ ৰৈ বিনালে। এতিয়া হাইপ মানে কি আৰু মানুহে সেই গানটোৰ কাৰণে ৱেইট কৰি আছিলে, মুঠতে বস্তুটো আমাক লাগে চাব বিচাৰিছে চবেই। গতিকে জুবিন দা কেৱল আমাৰ অসমতে ফেমাছ নহয়তো, গোটেই ৱৰ্ল্ড ৱাইড তেখেত ফেমাছ। গতিকে সেই গানটিয়ে গোটেই বিশ্বৰ ভিতৰতে নাম্বাৰ 1 হাইপ ক্ৰিয়েট কৰিবলৈ সক্ষম হৈছে। এটাৰ পিছত এটা হিষ্ট্ৰী ক্ৰিয়েট কৰি গৈ আছে জুবিন দাই। আগবাঢ়িছে ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে অখিল গগৈ ডাঙৰীয়াৰ ওপৰত। অখিল গগৈ ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ ওপৰত এটা অভিযোগ আনিছে। অখিল গগৈ ডাঙৰীয়াই কৈছে যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে নৰ্থ ইষ্ট ফেষ্টিভেলক 30 লাখ টকাকৈ দিবৰ কাৰণে প্ৰত্যেকটো বিভাগকে নিৰ্দেশনা প্ৰদান কৰিছিলে বুলি জনাইছে। মানে অখিল গগৈ ডাঙৰীয়াই এইটো অভিযোগ আনিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ ওপৰত যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে প্ৰত্যেকটো বিভাগকে 30 লাখ টকাকৈ দিবৰ কাৰণে, চামকানু মহন্তক 30 লাখ টকাকৈ দিবৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰিছিলে, যাৰ কাৰণে নেকি প্ৰত্যেকটো বিভাগৰ তৰফৰ পৰা পইচাসমূহ বিতৰণ কৰিছিল। এয়া অভিযোগ আনিছে অখিল গগৈ ডাঙৰীয়াৰ ওপৰত। আৰু মানে ছিংগাপুৰত যি নেকি নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰা হৈছিলে তাত কিন্তু অসম চৰকাৰে স্পনচাৰ্ড কৰিছে। আকৌ সেইটো আপোনালোকে মানে বহুলোকে কৈ আছে যে অসম চৰকাৰ ইয়াতে জড়িত নাই। কিছুলোকে ৰিণিকী ভূঞা শৰ্মাকো ইয়াতে টানি আনিছে। তো ৰিণিকী ভূঞা শৰ্মা কিমান দূৰ জড়িত সেই সম্পৰ্কে নাজানো, কিন্তু অখিল গগৈ ডাঙৰীয়া দেৱে ৰিণিকী ভূঞা শৰ্মাৰ ওপৰতো তদন্ত কৰাৰ দাবী উত্থাপন কৰিছে। তেখেতে কৈছে গোটেই ঘটনাটো ভালদৰে তদন্ত হ'ব লাগে, উচিত তদন্ত হ'ব লাগে। অকণমানো যদি কোনোবা জড়িত আছে তেখেতকো জেৰাৰ আওতালৈ অনা হৈছে, কিন্তু এতিয়ালৈকে ৰিণিকী ভূঞা শৰ্মাক অনা নাই। তো এই সম্পৰ্কত অখিল গগৈ ডাঙৰীয়াদেৱে দাবী উত্থাপন কৰিছে। গতিকে আপুনি কি ক'ব এই সম্পৰ্কত কমেণ্ট ছেকশ্যনত জনাব। আপোনালোকে যদি নৰ্থ ইষ্ট ফেষ্টিভেলৰ বেনাৰসমূহ চাই ভালদৰে, তেনেহ'লে গোটেই কথাবিলাক আপোনালোকে বুজি পাব। গোটেই ভিডিঅ'বিলাক যদি চাই আপোনালোকে ভালদৰে বুজি পাব। পূৰ্বৰ ইণ্টাৰভিউজবিলাক চাব লাগিব, এতিয়াৰ ইণ্টাৰভিউবিলাক নহয়, তেতিয়া আপোনালোকে গম পাব কোন কাৰ সৈতে জড়িত আছিল। আগবাঢ়িছে ইয়াৰ পাছৰটো খবৰ ফালে। অসমৰ মামা ৰূপে পৰিগণিত হৈছে বৰ্তমান হিমন্ত বিশ্ব শৰ্মা দেৱ। তেখেতক আমি জুবিন গাৰ্গৰ সন্দৰ্ভত বিভিন্ন ধৰণৰ ৰাজনৈতিক মন্তব্য কৰা দেখিবলৈ পাইছোঁ। কিছু ক্ষেত্ৰত আমি কিছু তুলুঙা মন্তব্য কৰাও দেখিবলৈ পাইছোঁ। এই সন্দৰ্ভত বিশিষ্ট অধিবক্তা লগতে চলচ্চিত্ৰ নিৰ্মাতা ডক্টৰ জোনমণি দেৱী খাউণ্ডে কৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমীয়াৰ কোন ফালৰ মোমায়েক, তেওঁক মাননীয় মুখ্যমন্ত্ৰী হিচাপে প্ৰশ্ন কৰক আপোনালোকে। এয়া জুবিন গাৰ্গৰ ন্যায়ৰ বাবে যুঁজ। এগৰাকী দায়িত্বশীল মুখ্যমন্ত্ৰী হিচাপে ৰাইজক কথাবোৰ কওক। কোন কাৰ লগত চেলফি উঠিলে, কোনে কাৰ লগত নাছিলে, আমি সেইবোৰ জানিব বিচৰা নাই। পদ্ধতিগতভাৱে তদন্ত প্ৰক্ৰিয়া আগবঢ়াওক। তো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে বৰ্তমান সময়ত ৰাজনৈতিক এটেক কৰিব বিচাৰিছে, মানে মানুহবিলাকক আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। তো অখিল গগৈয়ে কৈছে যে আপোনাৰ ন্যায় লাগে। তো তেখেতে অখিল গগৈক ৰাজনৈতিক স্বাৰ্থৰ বাবেহে জুবিন গাৰ্গৰ ফেন হোৱা বুলি উল্লেখ কৰিছে। কিন্তু আপোনালোকে যদি অখিল গগৈৰ পূৰ্বৰ ভিডিঅ'বিলাক চাই দেখা পাব, কেইবাবাৰো অখিল গগৈৰ যি অৰ্কিড পাৰ্ক আছে তাত জুবিন দা গৈছে, জুবিন দাৰ সৈতে খুব এটা ভাল সম্পৰ্ক। তো এনেকুৱা তেখেতে মানে ৰাজনৈতিক
ফালে এই বস্তুটোক ঢাল খুৱাব বিচাৰিছে যোনে যোনে মানে আপোনাৰ জুবিনদাৰ ন্যায়ৰ দাবী কৰি আছে তো গোটেইখিনি যে কেৱল ৰাজনৈতিক স্বাৰ্থৰ কাৰণেহে কৰি আছে সেইটো বুজাব বিচাৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে তো তেখেতে কৈছে যে এই কথাবিলাক বাদ দিয়ক মুঠতে আমাক পদ্ধতিগতভাৱে ন্যায় লাগে এজন মুখ্যমন্ত্ৰী হিচাপে আপোনাৰ পৰা আমি প্ৰশ্ন উত্তৰ বিচাৰোঁ কোন কাৰ গাৰ্লফ্ৰেণ্ড কাৰ লগত গৈছে কি গৈছে এইবিলাক আমি বিচৰা নাই আগবাইছে ইয়াৰ পাছৰটো খবৰ পালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গৌৰৱ গগৈৰ ওপৰত খবৰ ওলাই পৰিছে যে গৌৰৱ গগৈ হয়তো শীঘ্ৰেই এৰেষ্ট হ'ব পাৰে বুলি খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি গৌৰৱ গগৈয়ে জুবিনদাৰ মৃত্যুৰ সন্দৰ্ভত উচতনিমূলক মন্তব্য আগবঢ়াইছিলে যাৰ বাবে তেখেতৰ ওপৰত এফআইআৰ ৰুজু কৰা হৈছে বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এতিয়া উচতনিমূলক মানে মন্তব্য কৰক বা নকৰক সেইটো বাদ দিছোঁ কিন্তু কথাটো হৈ গ'ল কি জুবিনদা আমাৰ কাৰণে কি আছিলে বা ৰাইজৰ কাৰণে কি আছিলে সেইটো যদি আপোনালোকে এতিয়া দাঙি ধৰিবলৈ যায় আপুনি কিবা স্বাৰ্থৰ কাৰণে সেইটো কৰিছে পপুলাৰ হ'বৰ কাৰণেহে সেইটো কৰিছে সেই বস্তুটো বুজাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ এইটো বেয়া কথা হৈছে যেনে কোনোবাই এটা পলিটিকেল পাৰ্টিয়ে যদি কৈছে যে জুবিনদাৰ ন্যায় লাগে তদন্ত লাগে তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ২৬ৰ নিৰ্বাচন আহি আছে গতিকে ই ৰাইজৰ মানে পপুলাৰিটি লাভ কৰিবৰ কাৰণে এনেকৈ মন্তব্য কৰিছে কোনোবা এজন যদি সৰ্বসাধাৰণ মানুহে কৈছে যে জুবিনদাৰ ন্যায় লাগে কৈছে যে ই ফেচবুকত লাইক পাবৰ কাৰণেহে এনেকৈ কৰিছে তো এইটো মানে কেনেকুৱা ধৰণৰ এজন মুখ্যমন্ত্ৰীৰ ভাষ্য এজন মুখ্যমন্ত্ৰী হিচাপে এনেধৰণৰ ভাষ্য একেবাৰে শোভা নাপায় বুলি মই ভাবোঁ আপুনি কি ভাবে কমেন্ট সেকশনত জনাব আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ওপৰত খবৰলৈ পৰিছে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত এগৰাকী কিশোৰীক ডক্টৰে চিকিৎসা নকৰাৰ ফলত মৃত্যু হোৱা বুলি এতিয়া অভিযোগ উত্থাপিত কৰিছে ঘৰৰ মানুহে কৈছে যে পৰিয়ালবৰ্গই কৈছে যে ছোৱালীগৰাকীক চিকিৎসা নকৰাৰ বাবে চিকিৎসকে অৱহেলা কৰাৰ বাবে মৃত্যু হোৱা বুলি উল্লেখ কৰিছে এতিয়া মই লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ কেইবাবাৰো গৈছোঁ কেইবাবাৰো মানুহক লৈ গৈছোঁ বেলেগ মানুহ মই কিন্তু এবাৰো তেনেকুৱা ধৰণৰ অৱহেলাৰ সন্মুখীন হোৱা নাই হয়তো তেওঁলোকে চাগে অৱহেলাৰ সন্মুখীন হ'ল চাগে কিবা কাৰণত বাৰু যি কি নহওক তো এই ঘটনাটোৰ ওপৰত তদন্ত হ'ব লাগে বুলি ভাবোঁ যদি সঁচাকৈয়ে ডক্টৰে অৱহেলা কৰিছিল মোৰ লগত কিন্তু এতিয়ালৈকে তেনেকুৱা হোৱা নাই আজিলৈকে হোৱা নাই মানে লখিমপুৰ মেডিকেল কলেজত কাৰোবাৰ লগত হৈছে যদি সেইটো নাজানো বাৰু আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে জুবিনদাৰ ৰৈ ৰৈ বিনালে ফিল্মখনৰ ওপৰতে জুবিনদাৰ ৰৈ ৰৈ বিনালে ফিল্মখনৰ কিছু কাম বাকী ৰৈছিলে যি কাম ৭ অক্টোবৰৰ পৰা এতিয়া আৰম্ভ কৰি দিয়া হৈছে যিহেতু ৰৈ ৰৈ বিনালে ফিল্মখন ৩১ অক্টোবৰ দিনাখনেই মুকলি কৰিব বুলি জনাইছে পৰিচালক ৰাজেশ ভূঞাই কৈছে জুবিনদাই সকলোবিলাক প্লেন কৰি থৈছিলে সকলোবিলাক শেডিউল কৰি ৰাখিছিলে কোনটো গান কোনদিনাখন ৰিলিজ হ'ব কোনটো ট্ৰেইলাৰ কোনদিনাখন ৰিলিজ হ'ব টিজাৰ কোনদিনাখন ৰিলিজ হ'ব ফিল্মখন কোনদিনাখন ৰিলিজ হ'ব এই সকলোবিলাক জুবিনদাই প্লেন কৰিছিলে মানে শেডিউল কৰি ৰাখিছিলে আৰু জুবিনদাই যিমতে শেডিউল কৰিছিলে সেই মতেই ফিল্মখন ৰিলিজ হ'ব বুলি জনাইছে আৰু সেই মৰ্মে তেখেতৰ প্ৰথমটো গীত ৰিলিজ কৰা হৈছে আৰু ৩১ অক্টোবৰত ফিল্মখন ৰিলিজ কৰিব বুলি কৈছে বাকী যি নেকি দুই অকণমান কাম বাকী আছে সেই কামখিনি এতিয়া আৰম্ভ কৰি দিছে ৭ অক্টোবৰৰ পৰা কামখিনি আৰম্ভ কৰিছে গৌৰিমা গাৰ্গ আৰু লগতে পৰিচালক ৰাজেশ ভূঞাই গোটেই কামখিনি আগভাগ লৈছে আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে অসম বিজেপি লৈ উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা এক জাননী জাৰি কৰা হৈছে তো আজিৰ পৰা কিছুদিন পূৰ্বে অসম বিজেপিয়ে তেওঁলোকৰ টুইটাৰ ফেচবুক হেণ্ডেলত এটা ভিডিঅ' প্ৰচাৰ কৰিছিলে যিটো ভিডিঅ'ত আমি দেখা পাইছিলোঁ এটা বিশেষ জাতিক টাৰ্গেট কৰিছিলে যদি কংগ্ৰেছ চৰকাৰ জিকে তেনেহ'লে অসমত এটা বিশেষ জাতিয়ে ৰাজত্ব কৰিব এটা বিশেষ জাতিয়ে এটা বিশেষ মাংস কাটিব তো এনেধৰণৰ ভিডিঅ' প্ৰচাৰ কৰিছিলে যি ভিডিঅ'বিলাক হয়তো আপোনালোকে দেখা পাইছিলে আৰু সেই ভিডিঅ'টোক লৈ এতিয়া অসম বিজেপি লৈ উচ্চতম ন্যায়ালয়ৰ জাননী বিশেষ সম্প্ৰদায়ক লক্ষ্য হিচাপে লৈ নিৰ্মাণ কৰা ভিডিঅ' আঁতৰাবলৈ জাননী কংগ্ৰেছ শাসনলৈ আহিলে এটা বিশেষ সম্প্ৰদায়ে অসম দখল কৰিব বুলি যি নেকি ভিডিঅ' প্ৰস্তুত কৰিছিলে সেই ভিডিঅ' আঁতৰাবলৈ সামাজিক মাধ্যমৰ পৰা বিজেপিলৈ জাননী জাৰি কৰা হৈছে গতিকে আপোনালোকেও যদি এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিছে নকৰিব কেতিয়াবা আইনৰ ৰুখত পৰিব লগা হ'ব পাৰে আৰু এইবিলাক বেয়া কথা ন সাম্প্ৰদায়িক বস্তুটো একেবাৰে বেয়া গতিকে এইবিলাক আপোনাৰ হিন্দু মুছলিম এই বস্তুবিলাক পলিটিচিয়ানসকলে কৰে তো সেইবিলাকত আমি সোমোৱাটো ভাল নহয় আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে শ্যামকানু মহন্তৰ ওপৰত এক বিশেষ তথ্য দাঙি ধৰিছে শ্যামকানু মহন্তক ছিংগাপুৰৰ পৰা আমি আহা বুলি গম পাইছিলোঁ মানে ছিংগাপুৰৰ পৰা তেখেত আহিছে আৰু তাৰপাছত মানে অসম প্ৰশাসনে এৰেষ্ট কৰিছে এনেধৰণৰ আমি খবৰ লাভ কৰিছিলোঁ হয়নে নহয়
কিন্তু খবৰ ওলাই পৰিছে যে ছিংগাপুৰ নহয় 30 ছেপ্টেম্বৰলৈকে তেখেত ভাৰততেই হেনো আছিলে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা আদিল আহমেদে দাখিল কৰিছে এই আচল খবৰটো মানে জনাইছে এই আচল খবৰটো দেশত নথকাকৈ লেখ আবেদন কৰাটো অসম্ভৱ বুলি কৈছে অধিবক্তাজনে কৈছে যে চামকানু মহন্ত ভাৰততেই আছিলে আৰু তেখেতক ভাৰতৰ পৰাই অসম আৰক্ষীয়ে অনা হৈছিলে মানে তেখেত 30 তাৰিখৰ আগত ছিংগাপুৰত নহয় 30 ছেপ্টেম্বৰলৈকে তেখেতে ভাৰততেই আছিল তেখেত দিল্লী কৰবাত চাগে সোমাই আছিলে সেই বুলি জনাইছে মানে আমি কি খবৰ পাইছিলোঁ যে ছিংগাপুৰৰ পৰা তেখেতক লৈ অনা হৈছে নহয় জানো যেনেকৈ সিদ্ধাৰ্থক আনিছে কিন্তু নহয় তেখেত ভাৰততে আছিলে কাৰণ তেখেত নথকাকৈ লেখ আবেদন হেনো জাৰি কৰিব নোৱাৰে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে জুবিনদাৰ ভাতৃ সন্দীপন গাৰ্গৰ ওপৰত খবৰ ওলাই পৰিছে জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গক এতিয়া গ্ৰেফতাৰ কৰিছে আৰু তেখেতক চাকৰিৰ পৰা নিলম্বন কৰা হ'ব পাৰে বুলি খবৰ ওলাই পৰিছে কাৰণ তেখেতো জড়িত আছিলে এই ঘটনাৰ সৈতে তেখেত আছিলে সেই ক্ৰুজখনত তেখেতো আছিলে ছিংগাপুৰৰ সেই নৰ্থ ইষ্ট ফেষ্টিভেলত গতিকে তেখেতকো এতিয়া এৰেষ্ট কৰিছে আৰু তেখেতৰ চাকৰি হয়তো নিলম্বনো হ'ব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে আমাৰ অসমৰ এতিয়া প্ৰায় 15টা স্থানত পুখুৰী খন্দা হ'ব আৰু যাক কোৱা হৈছে অমৃত সৰোবৰ য'ত নেকি ব্ৰহ্মপুত্ৰৰ পানীসমূহ তাতে ৰাখি থোৱা হ'ব বুলি জনাইছে মন্ত্ৰী পীযুষ হাজৰিকাদেৱে জনাইছে যে আমাৰ অসমত এই অমৃত সৰোবৰসমূহে 70% বানপানী নাইকিয়াত সহায় কৰিব বুলি জনাইছে পীযুষ হাজৰিকাদেৱে জনাইছে অসমৰ 15টা স্থানত অমৃত সৰোবৰৰ নিৰ্মাণত গৃহ মন্ত্ৰালয়ে দিছে অনুমোদন অসমত 70% হ্ৰাস পাইছে বান প্ৰতিৰোধ হোৱাৰ বাবে কৃষকে কৰিব পাৰিব খেতি অসমৰ কেবিনেট মন্ত্ৰী হৈও মই এগৰাকী মৎস্যজীৱী আৰু এই কথালৈ মই গৌৰৱ কৰোঁ মন্ত্ৰী পীযুষ হাজৰিকাদেৱে কৈছে তেখেতে কৈছে যে গাঁত খন্দা হ'ব আৰু ইয়াত কৃষকসকলে মাছ পুহিব পাৰিব আৰু যাৰ ফলত খেতিয়কসকলৰ লাভ হ'ব এই বুলি তেখেতে মন্তব্য দাখিল কৰিছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে অখিল গগৈ ডাঙৰীয়াৰ ওপৰত অখিল গগৈ ডাঙৰীয়াক লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এটা মন্তব্য কৰিছিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছিলে যে জুবিনদাৰ শ্ৰদ্ধাঞ্জলিৰ সময়ত প্ৰত্যেকেই জুবিনদাৰ সন্মুখত মূৰ দুৱাই সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছিলে কিন্তু অখিল গগৈয়ে মানে হাতখন এনেকৈ মানে দাঙি শ্ৰদ্ধাঞ্জলি জনাইছিলে এয়া কেনেধৰণৰ আচৰণ এনে বুলি প্ৰশ্ন উত্থাপিত কৰিছিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক যিসকলে তথ্য যুগুত কৰিছিলে তেওঁলোকে চাগে হোৱাটছআপত পোৱা তথ্য আগবঢ়ালে চাগে মানে এই যে হোৱাটছআপত মানে শ্বেয়াৰ হয় তথ্যবিলাক তো সেই তেনেকুৱা তথ্যৰ পৰা চাগে প্ৰশ্ন উত্থাপন কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কিন্তু অখিল গগৈয়ে প্ৰথমে প্ৰণাম কৰিছিলে মানে প্ৰথমে আপোনাৰ আঁঠুকাৰি প্ৰণাম কৰিলে তাৰ পাছত তেখেতে সংকল্প লৈছিলে যে আপোনাৰ ন্যায় মই দিহে এৰিম আপোনাৰ মৃত্যুৰ সৈতে জড়িত থকা বা আপুনি যেনেধৰণে অসমখন বিচাৰিছিলে তেনেকৈ অসমখন গঢ়িম আৰু যদি সঁচাকৈ জুবিন গাৰ্গক কোনোবাই ভাল পায় মোৰ মতে জুবিন গাৰ্গৰ বাবে ন্যায় বিচৰাৰ কোনো কথাই নাছিলে যদি সঁচাকৈ জুবিন গাৰ্গক কোনোবাই ভাল পায় তেনেহ'লে জুবিনৰ অনুৰাগীসকলৰ ওপৰত অত্যাচাৰ চলোৱাৰ কোনো কথাই নাছিলে সঁচাকৈ যদি জুবিন গাৰ্গক কোনোবাই ভাল পায় তেনেহ'লে মই ভাবোঁ ইমান দিনে সকলো তথ্য ওলাই পৰিব লাগিছিলে হয়নে নহয় আপোনালোকে কি ভাবে কমেণ্ট ছেকশ্যনত জনাব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱেও মোৰ মতে অকণমান মানে ইনভেষ্টিগেশ্যন কৰি ল'ব লাগে বা যিকেইজন নেকি দায়িত্বত আছে তেওঁলোকে অকণমান তথ্যবিলাক ইফাল সিফাল খুচৰি দিব লাগে এনেই ওপৰে হোৱাটছআপত পোৱা তথ্যবিলাক দি দিলে বেয়া আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰটো খবৰ ওলাই পৰিছে গৌৰিমা বৌৰ ওপৰত এজন ব্যক্তি ওলাই আহিছে এইবাৰ হেনো জালুকবাৰী সমষ্টিৰ পৰা গৌৰিমা বৌক বোলে আপোনাৰ ইলেকশ্যন খেলুৱাব চাওকচোন মানুহে ঘটনাটো ক'ৰ পৰা নি ক'ত লিংক কৰিছেগৈ পলিটিক্সৰ লগত মানে জড়িত কৰোৱাব বিচাৰিছে হোৱাই কিয় বুজি পোৱা নাই মানুহবিলাকক মানে অকণমান কিবা এটা সুবিধা লাগে হয়নে নহয় কওকচোন আপোনালোকে এতিয়া চবেই ইয়াৰ ফাইদা ল'ব বিচাৰিছে আমি দেখা পাইছোঁ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে যিসকল মানুহে জুবিন দা জীয়াই থকা অৱস্থাত জুবিনৰ গান এটা ভাল পাওঁ বুলি কৈ নেপালে সেইসকলে এতিয়া জুবিনৰ অনুৰাগী হৈ ন্যায় বিচাৰিছে কিন্তু এটা সময়ত জুবিন গাৰ্গকো হিমন্ত বিশ্ব শৰ্মাদেৱে অপমান কৰিছিলে সেই কা আন্দোলনৰ সময়ত ভিডিঅ' ফুটেজটো মোৰ ওচৰত নাই নহ'লে ইয়াতে লগাই দিলোহেঁতেন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জুবিন দাক অপমান কৰিছিলে আপোনাৰ সেই কা আন্দোলনৰ লগত মানে সংগতি ৰাখি তো প্ৰত্যেকেই জীৱিত অৱস্থাত জুবিন দাক মোৰ মতে অপমান কৰিছে প্ৰায়বিলাক মানুহে কোনো মানে ধোঁৱা তুলসীৰ পাত নহয় আৰু যি কি নহওক কথাটো হৈ গ'ল কি মানে ইলেকশ্যন খেলা তো গৌৰিমা বৌক কোনোবাই হেনো ইলেকশ্যন খেলাব চাওকচোন বাৰু কেনেকুৱা মেণ্টেলিটিৰ মানুহগৰাকী যুঁজি আছে জুবিনদাৰ স্মৃতি জীয়াই ৰাখিবৰ কাৰণে ৰৈ বিনালে কাম কৰি আছে
তো তেনে অৱস্থাত আকৌ মানুহবিলাকে লাগি আছে কিহত কি যে হ'ব আৰু যি কি নহওক আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি কেনে পালে জনাব পুনৰ এটা ভিডিঅ' লগ কৰাৰ সাজু বিদায় মাগিছোঁ ধন্যবাদ জয় অসম